প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে, ইহঁতক টিকা চেলাই বেট দিব লাগে। মই কৈ দিলো, তাৰ পাছত যদি এতিয়া অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে কি অসমীয়া নহয়? কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া? তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকে প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা CM-এ দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা পৰিয়ালক CM-এ নিদিয়ে, তেতিয়াহ'লে মই CM-ৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CM-ক সোধাই নেৰো। মই CM-ক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এইবাৰ অতি সন্তৰ্পণে, অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়। আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে, আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছো, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি, আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP, আপোনালোকে চাওক, চবেই গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে, আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে, বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত
গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিবৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে, দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব। সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয় এবাৰ অসমত হৈছে, আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিত্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব, আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ইমানে, ধন্যবাদ।